আৰু তেওঁৰ কথাটো পাতি লাভ নাই, এইবোৰ কথা ভাবি লাভ নাই। কাৰণ তেওঁ কংগ্ৰেছতে আছিলে বেছি সময়, 25 বছৰ, তেতিয়াতো তেওঁ এইবোৰ কথাই কৈ আছিল। এতিয়া তেওঁ আদৰ্শৰ কাৰণে বিজেপিলৈ যোৱা নাই নহয়, অকল আৰদা লুই বাৰ্জাৰ পৰা বাচিবলৈ বিজেপিলৈ গৈছে। গতিকে এইবোৰ কথাত গুৰুত্ব দিব নালাগে। আৰু এটা লাষ্ট যিহেতু আপুনি কৈছে কাৰ্বি আংলঙত যে তুলিৰাম ৰঙাঙৰ যে ঘৰ জ্বলোৱাৰ পিছত কষ্ট পোৱা হৈছিলে, কি হ'ব? আমি আগতে কৈছিলোঁ ঘৰ জ্বলোৱাৰ পিছত যেতিয়া তেওঁ চাই লৈ গৈছে, তেওঁৰ ট্ৰেক্টৰ আৰু হেৰি আছে ট্ৰাকে, তেতিয়া কৈছিলোঁ ৰহস্যৰ বিন্দু আছে। হয়, টকা পইচা হ'ব, অস্ত্ৰ হ'ব, নহ'লে কিবা আপত্তিজনক বস্তু হ'ব, যিবোৰৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্ক আছে। সেইকাৰণে তাৎক্ষণিকভাৱে এই কাম কৰি আছে। আৰু এইকাৰণে আমি ভাবোঁ যে কেন্দ্ৰীয় সংস্থাৰ যোগেদি তদন্ত হ'ব লাগে, তেতিয়া বহু কথা ওলাই যাব, দুধ কি দুধ, পানী কি পানী ওলাই যাব। সেইকাৰণে আজি আমি কৈছোঁ যে আমি এই যিটো প্ৰক্ৰিয়া এতিয়া আহিছে, ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগিব। মুখ্যমন্ত্ৰীয়ে তুলিৰাম ৰংহাঙক নিজৰ ATM হিচাপে ব্যৱহাৰ কৰি আহিছে, কথা আমি সকলোৱে জানো। আৰু সেইকাৰণে যিমান পাৰি সিমান মানুহৰ মাজত মানে তেওঁক বচাবৰ কাৰণে চেষ্টা কৰি আছে। সেই যে যিটো কাৰ্বিসকলক চীনা বুলি কৈছে, কাৰ্বি গৌবেক ধ্বনি দিছে, এইবোৰ সকলো কাম আচলতে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপত আৰু তুলিৰাম ৰংহাং তেখেতক কাৰণ সাম্প্ৰদায়িকতাৰ পৰিৱেশটো তেওঁলোকে সৃষ্টি কৰিছে। গতিকে আমি এই বিষয়ত পুংখানুপুংখ তদন্ত বিচাৰিছোঁ। আৰু যোন দুখী আছে আজিলৈকে কৰায়ত্ব কৰিব নোৱাৰাটোৱে এইটোৱে প্ৰমাণ কৰে যে ইয়াৰ লগত ন্যস্ত স্বাৰ্থ আছে, বিভাজন কৰিব খুজিছে সাম্প্ৰদায়িক।